এক গয়া সরল মনা নাম গোবর্ধন। এক গয়া সরল মনা নাম গোবর্ধন, করে কিছু অতি সরল জীবন যাপন। কোনো কালে না রাখে খেদ কারু প্রতি, অসন্তোষ নাই মাথু কর্মতে মতি। হেই এক গয়া সরল মনা নাম গোবর্ধন, এক গয়া সরল মনা নাম গোবর্ধন। আলস্য না ৰাখে কোনো কামৰ মাজে, সমাপন কৰে হাতে কামে আগে ভাগে। মইনা হল ঘৈণীতাৰ অতীতে মৰি, কথাই কামে পতিৰ কাষে চৰাই একাঠি। তাহাৰ কথাই হল মইনা সংবাদ, শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ। পাছে গোবৰ্ধন চৰিত কথা অতি মনোরম। করা 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 হবে শ্রবণ দর্শন। খালি 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 তই জানৈ মই নামঘৰ বা মানুহৰ ঘৰ নাম সকামলৈকে কাম কৰোঁ, কণীয়া মানুহ। দৰমহাতে চলি থাকো পেটে ভাতে খাই আৰু মুধামৰি। 3 মাহ দৰমহা পোৱা নাই বুজিছ। পূজাৰ কাৰণে বেয়া নেপাব। বেয়া তইহে নাপাবি অ মাজনী। এক গয়া সরল মনা নাম গোবর্ধন। যদি চাকৰি তাকেই দিয়া ইচ্ছা আছিল, মোক তেতিয়াই কৈ দিয়া হ'লেহেঁতেন নহয়। দিম বুলি টুটুৱাই মোৰ হতাই কামো কৰাই ল'লে, ইপিনে চাৰ্টিফিকেট বিচাৰি মোক লজ অকণো কৰালে। চি ইমান ডাঙৰ মানুহ হয় এনেকুৱা নিষ্কাম কৰিব নাপায় দেই। যি কথা ককাইদেউ, মোৰতো চবাই লৈ এতিয়া ককাইদেউ চলাইছ। কৰ তই চাকৰি কৰি পোৱাৰ মানুহ হ। সেইদৰে নক'ব ককাইদেউ, দেউতাই আপোনাক এইদৰে ঠগাত মই দুখ পাইছোঁ। শুনক ককাইদেউ, মই চাকৰিটো পাইছোঁ, কিন্তু নকৰোঁ। মই বৰ দুখীয়া ঘৰৰ ল'ৰা ককাইদেউ। এটা সামান্য চাকৰিৰ বাবে এই ঘৰখনত মই আজি 2 বছৰ দিন ধৰি বিনা দৰমহাৰে খাটি আছোঁ। এতিয়া চাকৰিটো পাই মোৰ মনত ৰং লাগিব লাগিছিল, কিন্তু মোৰ দুখ লাগিছে ককাইদেউ। নিজকে মোৰ পাপী যেন লাগিছে। আজি নিশা ইয়াৰ পৰা যামগৈ ককাইদেউ। এইকণ অপৰাধৰ বাবে মোক ক্ষমা কৰিব। আপোনাৰ দৰে সাধু মানুহ এজনক এনেকৈ বঞ্চিত কৰিব নাপায়। মেলেং, ময়ো টুকুনা, কিন্তু তই মোতকৈ টুকুনাও। তই এই চাকৰিটো ক, মোক খং বেজাই এৰিলোঁ বুজিছ। মোৰ এতিয়া ভাল লাগিছে, মোৰ ভাই এটাই চাকৰি পোৱা নিচিনা লাগিছে। তই নাযাবি মেলেং, তই নাযাবি। ককাইদেউ, ককাইদেউ। চলাংকাই ঘূৰি ফুৰিছ দেখোন। নাই মানে এবাৰ মোক ক, শুনিছনে? এবাৰ মোক ক, চাকৰি কি হ'ল? কি হ'ল চাকৰি? চেচমিচ নহ'লগৈ অ'। হয়নে? কিন্তু প্ৰেচিডেণ্টে দেখোন দিমে বুলি কৈছিল, আৰু তয়ো এইকেইদিন হৈ আছে বুলিছিলি। কাক দিলে? সেই যে মেলেং। কোন মেলেং? সেই যে অ' হয়তো যে ল'ৰাটো, সি আজি 10 বছৰ ধৰি প্ৰেচিডেণ্টৰ ঘৰত কেঁচুৱা নিচুকাৰ পৰা হাল বোৱালৈকে সকলো কাম কৰি আছে। ক'লে পলাইছ এতিয়া? নহ'ব কি হ'ল? কি কওঁ ধৈৰ্য?
এই ভুদাটোৱে মোৰ লাও খোলাটো গৰম কৰি দিলে প্ৰেচিডেণ্টে তাক চকীদাৰী কাম এটা নিজে দিম বুলি ক'লে আৰু এইকেইদিন সি ঘূৰি ঘূৰি চাৰ্টিফিকেটখনো 4 কোটি টকাই গোটালে চাৰ্টিফিকেট কি চাৰ্টিফিকেটৰ গোবৰ কাই হেৰি মানে এতিয়া ঘেহাই থাকিবলগীয়া হ'ল কিয় বুইছা ধৈৰ্য কিবা ইট পাছ বোলে 4 কোটিৰে মেম্বৰক নি স্কুলৰ পৰা আনিলে আৰু আজি সি চাকৰিটো মেলেং নে চেলেং এটাক দি গুচি আহিল মই দিছো নেকি হয় সি চাকৰিটো পাইছেহে শুনিলা নে ধৈৰ্য পাও হৈ থকা চাকৰিটো তই নাপালি কিয় আৰু যদি প্ৰেচিডেণ্টে তোক চাকৰিটো নিদিলে তই হেয়াৰ চেণ্ডেল উঠাই নিদিলে কিয় নে কি কোৱা ধৈৰ্য খেদি শিয়াল পাবি কি মাই শিয়াল খাবি কি হয় তথাচ মোৰো জাঁ এটা উঠিছিল কিন্তু মেলেঙৰ মুখে তাৰ ঘৰ যি বিতান্ত শুনিলো সি চাকৰিটো পালা ভালেই হ'ল বুইছ ধৈৰ্য শুনিলানে বিতান্ত শুনি যে সি গলি আহিল তাৰ নিজৰ বিতান্ত কি সোধাচোন ধৰ্ম যুধিষ্ঠিৰ পৰমত কঁঠাল ভাগি খুৱাব ধৰ্ম যুধিষ্ঠিৰ হুবলে বৰ সহজ তুমিয়ে দেখি আছা নহয় ধৈৰ্য সি নিজে কষ্ট কৰি ফুটা কৰি এটা ঘটি পাইছেনে কেতিয়াবা ঘৰখনত ইডাল কোটা সিডাল কৰি পাইছেনে মই বেটিজনীয়ে ঘৰত ধান ৰুই ধান দাই ননা হ'লে খাবলৈ পালেহেঁতেন নে হাততে পোৱা চাকৰিটো দি মহাপুৰুষ হৈ আহিছে এইটো চাকৰি নাপালো ভালেই হ'ল অহাতনো পাপ লাগিলহেঁতেন বুইছ ধৈৰ্য মানে কিহৰ পাপা কথা কলি তই প্ৰকৃততে মই জানো 8 পাছ চাৰ্টিফিকেটখন মই জানো ফাঁকি দি লোৱা নাই এইখন হাতত পৰোঁতেই মনটোৱে মোক কিবা এটা গেজেংকে মাৰিছিল ফাঁকি দি চাকৰি পাই কিবা পাপ ভাৱ এটা মনলৈ আহি থাকিলহেঁতেন মনে থাক পাপাৰ কথা কৈছো পূৰণ কৰি জীয়াই থাকিবলৈ হ'লে হিমালয় পৰ্বতলৈ যা বাবাজী হুকৈ তই বৰ নিৰ্দয় হয় নিৰ্দয় নুহুম কেলৈ কি সুখ পাইছো মই কি সুখ দিছ তই চবে কি দেখিছে কি শুনিছে সেই কথাটোতো তোক মই কাহিনী বাই কৈছিলো বোলো মই নাও তই মোক বুজিব নালাগে দুখ পাবি তইহে নামানিলি কলি বোলে পৰৰ লগত অমিত খাই দেৱতা হোৱাতকৈ তোৰ লগত গৱল খাই আইককে শুন হয়নে হয় গুণে তই মোক জীৱনটো গলকে খুৱাবি পুতি খুট লবি ঠিক আছে তই কি হোৱা মানুহ মই বুজিলো যাম গুচি যাম মই ফকিয়নি হৈ নেথাকো তোৰ লগত নালাগে মইনা তই থাক মইহে যাম হাতত টকাইখন জুই লৈ বয়াগী হ'মগৈ মোক অনেকে তেতিয়াই কৈছিল বোলে গোবৌ মাইকী মানুহৰ লেনচানীত তই ভুল নাযাবি তই লাও লোৱা মানুহ পাছত পস্তাবি ৰজ তুমি তাক সোধা কি কৰি চলিব কি কৰি খাবা পিন্ধিব মই কিন্তু আৰু নোৱাৰো তই গোবৰ গাই চাকৰি চাৰ্টিফিকেট এইবোৰ কথা মোক নকলি কেলে হা কিয় মিছাকে লোকৰ ওচৰত হাত পাতি লঘু হলি কচোন তহঁতে নিজেও নোৱাৰ আৰু পৰা মানুহকো নোখোজ এইবোৰে ডাঙৰ মিটিঙত টেটু ফালি বকিতা দিয়ে দুখীয়া দুখত ঘৰিয়ালৰ চকু পানী তোলে কিমান কাল সুখ ভোগ কৰিবি নিজকে লেখীয়াকৈ পৰৰ তেজ খাই নুদুকা হৈ কিমান কাল থাকে মেলেং এই শুলেই নেকি দেউতা কাইলৈ তোৰ ডিউটি কি চাকৰি কিয় চাকৰি শুন ৰাতিপুৱাই শালখন লৈ শিমল তলৰ মাটিখিনি থাল জুৰিবি আৰু কোৰখন লগত লৈ যাবি বাজে বাজে কুঁহিয়াৰ বাৰীখনতো কোৰ মাৰিবি এই দুপৰীয়া খাওঁ বওঁ মানে জাতিবা দুটামান কাটি আনিবি জোখোৱাখন ভাগো আৰু আবেলি কিন্তু দেউতা চাকৰি চলি থাকিব মাহে পূৰা হোৱাৰ লগে লগেই দৰমহা লৈ আহিবি বাকীখিনি আগৰ দৰে বুজিছ মানে ইয়াত তোৰ কথাতনো তই ইমানকে খুটি পুতিব লাগে নে বাৰু তোৰ ওচৰত মই ক্ষমা খুজিছো নাপায় মই মহাপাতকী
এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন ভাত বাঢ়িলো আহ মোৰ ভোক লগা নাই তই খাই বৈ শুই থাক ভোক লগা নাই বুলিলি যেন আবেলি পৰা ইগিল সিগিল কৰি ফুৰিছো বতাহ খাই পেট ভৰালি নেকি অঁ যা তই খাগৈ মোৰ যাই উঠা নলবি আকৌ আহ বুলিছো নহয় তই কষ্ট কৰি অৰ্জা ধনৰ এহাৰ মই নাখাওঁ মইনা গেলাতে টেঙা নিদিবি আৰু মোৰ কথাতনো তই ইমানকে খুটি পুতিব লাগেনে অ বাৰু তোৰ ওচৰত মই ক্ষমা খুজিছো চি চি নাপায় নাপায় মই মহাপাতকী পাপৰ বুজাও নবহাবি তেনেহ'লে বল নহ'লে মোৰ মূৰকে খা ভৰি নিজনী হৈ ফটচনে ভৰিত ধৰি মোক কাপত দি দিলি বল এতিয়া খাকন আগতে খাই ল খাই দিছ ভালেই কৰিছ কলিজাত ঘাপ মাৰি খা ঢালি দিছ কৈদৈনো কাটিং মাৰিছ কেলৈ তোৰ লগতে দন নকৰিনো কাৰ লগত কৰিম খা আকৌ খাওঁ বাৰু কিন্তু লোভত বা ভোকত খাবলৈ আহিছোঁ বুলি নাভাবিবি শপত দিলে গুণহে আহিছোঁ হেজা হওক তই মোৰ স্ত্ৰী তই ইয়াত কথাটো বুজিছ নাই কি পাইছো বৰশী বৰশী মানে তই কথাটো বুজিছ নাই তই পুঙা কটা বাপেকে মাজে লৈ গ'ল পিছে গোবকাই মই তোক ঘটনাটো কোৱাই নাই নহয় কথাটো বুজিছ নাই মই তাইক আনিলো কেতিয়া তই চিভিলত থাকোতেই কথাটো বুজিছ নাই কেনেকৈ সিহঁতৰ গাঁৱৰ ৰমলা যে কথাটো বুজিছ নাই তাইৰ সখীয়েক তাই বিয়াৰ পৰাই একেবাৰে চিনেমাৰ কাইদাত উঠাই দিলো পাছে একো অঘটন নঘটিল নে অঘটন নকবি আৰু কথাটো বুজিছ নাই ককায়েক একেবাৰে ৰূপমবী মাজ নিশা সৈন্য সামন্তলৈ কথাটো বুজিছ নাই পদূলি মুখত তোৰ ৰণহুংকাৰ কাইলৈ ৰাতিপুৱা থানাৰ লকাপত তহঁতৰ হেৰি দৃশ্য চাম
পাছে কিমানতে তোৰ আইধাই শেষ হ'ল নে? নাই প্ৰায় এঘণ্টা ধৰি তোৰ ৰুক্মবীয় বচন তাৰপিছত ৰুক্মবী ৰ'ব নোৱাৰিলে কথা বুজিছা নাই আজি আহিল নহয় পাছে ৰুদ্ৰমূৰ্তি নে বিষ্ণুমূৰ্তি? বিষ্ণুমূৰ্তি আহিয়ে ককায়েক ভনীয়েকৰ যি কন্দা কটা বগাই উপেচুক বৰ মৰম কৰে অ' আই দেই তাইক নেদেখাকৈনো কি থাকে কেনেকৈ? মই টিপতে ওলাই কথাটো বুজিছা নাই জেঠেই ককাইদেউ বুলি ভৰিত দীঘল দি পৰি দিলো খেলা খতম এতিয়া মই জীয়া মাছ বিচাৰি আহিছো কথা বুজিছা নাই আজি দবনি পিটি খুৱাম বাপেকে আহো দেই মোক চিনি পোৱা নাই নে গোবৰ কাইটি অ' আই মনত পেলাচোন তগৰ নহয়নে? চিনি পালি তই বৰ সলনি হলি হয়নে তগৰ? তই ভালে আছনে কাইটি আছো আৰু এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন মোক চিনি পোৱা নাই নে গোবৰ কাইটি অ' আই মনত পেলাচোন তগৰ নহয়নে? চিনি পালি তই বৰ সলনি হলি হয়নে তগৰ? তই ভালে আছনে কাইটি আছো আৰু তই একা? আমাৰ ভালেই মইনানুবোৰ ভালনে ভালেই এতিয়া কিবা চাকৰি বাকৰি কৰ নেকি না অ' বিচাৰিহে পুহিছো পাবলৈকে নাইচোন ইয়াত তই কি চাকৰি পাবি কাইটি তোৰ গুৱাহাটীতে থাকনে তগৰ? নহয় তাৰ পৰা অকণমান দূৰত অ' ৰ তোক এওঁৰ লগত চিনাকি কৰি দিয়াই নাই নহয় হেৰা আহাচোন মই যে কৈ থাকোঁ গোবৰ কাইটিৰ কথা এৱেই নমস্কাৰ আপোনাক পাই বৰ ভাল লাগিল এওঁ কৈয়ে থাকে আপোনাৰ কথা কাইটি তই ইয়াত চাকৰি বিচাৰি হাবাথুৰি খাই থাকিব নালাগে গুৱাহাটীলৈ যাবি তাত বহুত চাকৰি তোৰ ঘৰলৈ নগলি হ'বলা গৈছিলোঁ পৰহি নিশা গৈ নিশাই আহিলোঁ আজিকালি য'তে ত'তে থাকিব নোৱাৰোঁ বৰ দিগদাৰী পাওঁ বাৰু যাওঁ দে তই যাবি কিন্তু আহোঁ দেই থাকক বাৰু হিতেশ তই বাৰু কাহানি বা গুৱাহাটীলৈ গৈছনে? নাযাম নে মানে খেতিয়কে যে ভাৰত ভ্ৰমণ আছিল মানে তেতিয়া গুৱাহাটীতে মানে ৰেল গাড়ীত উঠিছিলো মানে আৰু ঘূৰি আহি মানে গুৱাহাটীত দুদিন মানে বা গোবকাই তোক কৈছো মানে কি মানুহে গাড়ীকে গাড়ী পিট পট বা তাত বাৰু কণ বাপু ক'ত থাকে হিতেশ? জেগাডোখৰ নাম মানে মোৰ মনত নাই মানে সি কিন্তু মানে কাগজ এখনত লিখি দিছিল মানে বুজিছা নাই পাবিনে? পামতো মোৰ মানে চব কাগজ মানে ভাওনা বচনো মানে এটা বাকচত একদম চিজিল মানে তই মোক দিবি বল তই বিচাৰ মানে কোহাল মই মেলিম মানে কি কামত মই শেষমেশ গুৱাহাটীলৈ যোৱাটোকে ঠিক কৰিছো বুজিছ? শেৱালিও থাকিবি তই ঘূৰি আহি মাহীয়েক নিনিয়ালৈকে তই ঘৰ যাব নোৱাৰ দৰকাৰ হ'লে তোকো গুৱাহাটীলৈ লৈ যাম মইনাও চিন্তা কৰি নাথাকিবি তই আহোঁ গৈ পাই চিঠি দি
একে গয়া সরল মনা নাম গোবর্ধন এক গয়া সরল মনা নাম গোবর্ধন করে কিছু অতি সরল জীবন যাপন কোনো কালে না রাখে খেদ কারু প্রতি অসন্তোষ নাই মাথু কর্মতে মতি হেই একই গয়া সরল মনা নাম গোবর্ধন একই গয়া সরল মনা নাম গোবর্ধন আলস্য না ৰাখে কোনো কামৰ মাজে সমাপন কৰে হাতে কামে আগে ভাগে মইনা হল ঘৈণীতাৰ অতীতে মৰি কথাই কামে পতিৰ কাষে চৰাই একাঠি তাহাৰ কথাই হল মইনা সংবাদ শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ পাছে গোবৰ্ধন চৰিত কথা অতি মনোরম করা 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 হবে শ্রবণ